হে গাইজ আসসালামু আলাইকুম কি খবৰ আপোনালোক সকলোৰে আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু আল্লাহৰ ৰহমত ময়ো বহুত বেছি ভালে আছোঁ আৰু নতুন বছৰৰ শুভেচ্ছা থাকিল সকলোলৈ বহুত দিনৰ পিছত উইশ কৰিছোঁ আৰু সকলোকে হেপী নিউ ইয়াৰ প্লাছ হেপী ভোগালী বিহু আৰু ভোগালী বিহুৰ প্ৰথমটো দিনৰ পৰাই আৰম্ভ কৰি দিছোঁ আমি বিহুৰ যুঁজা এইফালে দেখা পাইছে মই মিষ্টাৰৰ পচন্দিতা এটা পিঠা বনাম সেইকাৰণে হেৰি কৰি আছোঁ মিক্সাৰত খুন্দি আছোঁ আটা গুড়ি যিহেতু মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ ইমান দিনেদি মই মানে শাহুমাৰ লগত আছিলোঁ তেতিয়া চব বস্তু শাহুমাই বনাইছে মই জাষ্ট লগত থাকিছোঁ আৰু হেল্প কৰিছিলোঁ কিন্তু এতিয়া মই নিজে ট্ৰাই কৰিম এইবাৰ মই জাষ্ট নিজে ট্ৰাই কৰিম কাৰো হেল্প নোলোৱাকৈ মই নিজে বনাবলৈ কিবা এটা নতুনকৈ ট্ৰাই কৰি আছোঁ এইখিনিতে মোৰ এটা বহুত ইণ্টাৰেষ্টিং কথা মনত পৰি গ'ল সৰুকালৰ কথা আগতে যেতিয়া আম্মাই পিঠা বনাইছিলে নহয় এই মানে মই যিটো পিঠা বনাব গৈ আছোঁ খোলা চাপৰীয়া পিঠা বুলি কয় আগতে আম্মাই এই পিঠাটো বনাওঁতে মানে পিঠা বনাই পিনে কাঢ়ি থ'বও পৰা নাই কিন্তু আমি গোটেইকেইটাই খাই পেলাইছোঁ এটা এটাকৈ থৈছে এটা এটাকৈ খাই পেলাইছোঁ আৰু পিঠা বনাম সেইকাৰণে মিষ্টাৰক কৈ দিছিলোঁ পিঠা বনোৱা যিখিনি যোগাৰ লাগে যা যোগাৰ সেইখিনি আনিবলৈ আৰু ইফালে চাওক মিষ্টাৰে ধুনীয়াকৈ আনি দিলে এয়া হ'ল নাৰিকল এটা আনিছে এটাই হৈ যাব আমি গাখীৰ 1 কিলো আনিছে চাগে 1 লিটাৰ গাখীৰ আনিছে 1 লিটাৰ হয়নে 1 লিটাৰ গাখীৰ এয়া গাখীৰ 1 লিটাৰ গুড় এয়া দেখা পাইছে গুড় আনিছে মালপাত তোমাৰ ৰুমত আৰু ইফালে আনিছে ভাত খোৱাৰ কাৰণে কিবা চব্জি বেঙেনা আনিছে বন্ধাকবি আৰু ইফালে আনিছে মটৰ আৰু আনিছে ধনিয়া মোৰ পচন্দিতা চব্জি আনিছে ন ঠিকনা লৈ গৈ আছে আকৌ ন ঠিকনা কিবা খাইছা নেকি বজাৰত গৈ চাহ খাবা বাই ভালকৈ যাবা আল্লাহ হাফিজ পিঠা বনাম বুলি কৈ আছোঁ কিন্তু চবতছে ডাঙৰ কথা এটা বস্তু নাজানো এইটো বস্তু মানে জুইত দিয়াৰ লগে লগে ফাটিয়ে যায় নেকি ভয় লাগে কাৰণ এনেকুৱা বহুতৰে হৈছে মই যেতিয়া সৰু আছিলোঁ তেতিয়া আম্মাই এইটোত পিঠা বনাওঁতে মই দেখা পাইছিলোঁ কেতিয়াবা ফাটি গৈছিলে কি কৰিলে নাফাটে সেইটো মই আম্মাক কল কৰি সুধিব লাগিব কি কৰিব লাগিব এইটোত একচুৱেলি মই নাজানো সেইকাৰণে সুধিম আম্মাক আৰু এয়া এতিয়া মোৰ ভয় লাগি আছে কেনেকৈ বনাম চব যা যোগাৰ হৈ গ'ল যিয়ে নহওক বিহুৰ বতৰ পিঠা বুলি ক'লে আৰু ভালেই লাগে পিঠা বুলি ক'লে আৰু ক'বই নালাগে আৰু পিঠা ঠাণ্ডা দিনত এনেও পিঠা খাবলৈ বহুত মন যায় আৰু এইফালে মোৰ বাবাটোক কি কৰি আছে চাওক কি কৰি আছা আব্বু কি কৰি আছা চাইছেনে তাৰ পাপাক চাহ দিছিলোঁ চাহ খোৱাৰ পিছত প্লেটটো ইয়াতে ৰাখি থৈ গৈছে আৰু কি কৰি আছে প্লেটৰ গোটেই বস্তু পেলাই এনেকুৱা হেৰি গৰম মানে হাতেদি চুব পৰা গৰম পানী লৈছোঁ আৰু নিমখেদি মিক্স কৰি লৈছোঁ এইখিনি পানী তাৰপিছত মই এই বাটিটি লৈছোঁ এই বাটিটি বহুত ভয় লাগি আছে নাজানো হয় নে নহয় কিন্তু মই মোৰ বেষ্ট ট্ৰাই কৰিম আৰু খোলা চাপৰীয়া পিঠাৰ কাৰণে যিটো মিক্সাৰটো পূৰা লিকুইড হ'ব লাগে নহ'লে অলপ হেভি হ'লে বা ডাঠ হ'লে ভিতৰত কেঁচা থাকিব চান্সেছ থাকে সেইকাৰণে এই মিক্সাৰটো চাব পাৰিছে কেনেকুৱা হৈছে পূৰা একদম আঠা হ'ব লাগিব এনেকুৱা হৈছে পূৰা এনেকৈ থাকিব লাগে জীৱনৰ ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ নাজানো কেনেকুৱা হ'ব ফাৰ্ষ্ট ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সেয়া চাওক এতিয়া মই ঢাকি দিম
ভয় লাগি আছে আল্লাহ 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 ভাল হ'ব লাগে ভাল হ'ব লাগে ভাল হ'ব লাগে ছাকচেছ হ'ব লাগে গাইজ বহুত আশা বনাব পাৰিলে বেলেগৰ ওপৰত হাত পাতিব নালাগিব মোৰ সেইটোৱে ইচ্ছা মই যাতে চব কৰিব পাৰোঁ নিজৰ হাতেৰে মোৰ এইখন হাতেদি যাতে মই চব কৰি খাব পাৰোঁ নিজে আৰু নিজৰ মানুহজনক খুৱাব পাৰোঁ তাৰেই আশা গাইছে এবাৰ খুলি চাওঁ কেনেকুৱা হৈছে ফুলা নাই দেখোন কি হ'ল আৰু অকণমান চাওঁ কি হয় এনেকুৱা লাগিছে গুড়াটো পাতল হ'ল নেকি পাতলে হৈছে নেকি কি এনেকুৱা হ'ল পাঁচ পিঠাটো মোৰ এনেকুৱা হৈছে চাওকচোন কেনেকুৱা হৈছে বিন্দু বিন্দু এইটো এটা বেলেগ টেষ্ট লাগিব খালি আৰু পিছফালৰখিনি মই ভাবিছিলোঁ পুৰি চাই অৱস্থা নাই কিন্তু পুৰা নাই এনেকুৱা হৈছে আৰু ভিতৰত ভাঙি চাম অকণমান ভিতৰতো বহুত ধুনীয়া হৈছে গাইজ একো হেৰি হোৱা নাই এনেকুৱাই হ'ব লাগে পিঠাবিলাক অকণমান ফুলিলে বেছি ভাল কিন্তু যিয়ে নহওক ভালে হৈছে আৰু গাইজ ফাইনেলি মোৰ যিটো আশা আছিল সেইটো ছাকচেছ হ'ল কাৰণ মই ভালকৈ বনাব পাৰিছোঁ পিঠাবিলাক বহুত ধুনীয়া ধুনীয়াকৈ হৈ আছে আৰু চাওক ফুলি ফুলি যায় ইমান ধুনীয়াকৈ হৈছে মই কেতিয়াও বিলিভ কৰিব পৰা নাছিলোঁ যে সঁচাকৈ ইমান ধুনীয়াকৈ মই বনাব পাৰিম নে নোৱাৰিম ফাৰ্ষ্টত বহুত ভয় লাগিছিল আৰু এইটোৰ পৰা প্ৰুভ হ'ল যে চেষ্টাৰ অসাধ্য একো নাই চেষ্টা কৰিলে সকলো বস্তু সম্ভৱ হয় আৰু মই চেষ্টা কৰি এইটো সম্ভৱ কৰিলোঁ আৰু মোৰ বহুত ভাল লাগিল গাইজ যদি নিজৰ মানুহজনৰ কাৰণে কিবা এটা কৰি খুৱাব পাৰোঁ ভাল বস্তু এটা বনাই খুৱাব পাৰোঁ ইচ্ছামতে আৰু তেতিয়াহ'লে মনত বহুত এটা শান্তি লাগে কাৰণ মানুহজনে আমাৰ কাৰণে ইমান কষ্ট কৰে এখেতৰ কাৰণে যদি কিবা এটা সৰু বস্তু যদি আমি কৰি দিওঁ তথাপিও বহুত মনত শান্তি মানে ফিল কৰা যায় আৰু এতিয়া মানুহজন ঘৰত নাই থাকিলে এখেতো বহুত হেপী হ'লে দোৱা কৰিব যাতে মই প্ৰত্যেকটো মোৰ লাইফৰ প্ৰত্যেকটো বস্তু এনেকৈ মানে চেষ্টা কৰিম আৰু চেষ্টাৰ পিছত যাতে মানে ভাল এটা ফল পাওঁ তাৰে কামনা কৰিছোঁ আৰু এইফালে চাব পাৰিব পিঠাটো হৈ গ'ল ইমান ধুনীয়াকৈ পিঠা হোৱাৰ পিছত ইমান ধুনীয়াকৈ হৈ যায় আৰু মানে উঠি যায় নিজে নিজে ইমান ভাল লাগে এয়া চাওক পিছফালটো ইমান অকণমানো জ্বলা নাই কৰিম মানে কেনেকুৱা হ'ব বা নতুন কিবা এটা কৰিব বিচাৰিলেও বহুত মানে সুধোঁ ভাল লাগে আৰু এইটো চৌকাত বহাই দিছোঁ ৰাতিৰ ভাত কাৰণ যিহেতু বাবা এতিয়া টোপনি মাৰি আছে তাক খুৱাই পিনে বহুত ধুনীয়াকৈ খুৱাই দিলোঁ আৰু ইফালে দেখা পাইছে পিঠাৰ লুকছটো ইমান ধুনীয়া হৈছে না ফুটা ফুটা এই ফুটা ফুটা জালি নিচিনা হৈছে যে এইফালেদি ভিতৰত মানে গাখীৰ আৰু গুড়ৰ ৰসটো যেতিয়া সোমাই যাব তেতিয়া খোৱাৰ পিছত ইমান টেষ্টি লাগিব আৰু এইটো চাইছে ফুলি গৈছে ওপৰত মজা লাগিব এইটো খাই পিনে চাওক এটা এটা কৰি গোটেইখিনি পিঠা মই এনেকৈয়ে বনাই শেষ কৰিলোঁ আৰু ইফালে আহি গ'ল মিষ্টাৰ আৰু মিষ্টাৰৰ কেইটামান বন্ধু তাৰপিছত ভাবিলোঁ অকণমান চাহ অকণমান বনাই দিওঁ যিহেতু ইহঁতো আহি গৈ আছে ঠাণ্ডাৰ দিনত গৰম গৰম পিঠাৰ সৈতে গৰম গৰম চাহৰ মজা লম এতিয়া হেল্ল' গাইজ খাই আছে যে কেনেকুৱা পাই আছে ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ ময়ো আজি ফাৰ্ষ্ট টাইম খালো হয় নেকি বহুত ধুনীয়া হৈছে মই ইতিমধ্যে দুটা খালো মৰিয়ম বনাইছে কোনোবাই খাব ইচ্ছা হ'লে মৰিয়মৰ ঘৰত আহিবা ভাল লাগি আছে মজা তোমাৰ ফেভৰেট পিঠা হয় নহয় নে ফেভৰেট পিঠা সেইকাৰণে মই এয়া চাওক মোৰ পিঠাৰ ফাইনেল লুক আৰু মোৰ পিঠা বনোৱা শেষ হ'ল এইখিনি গাইজ আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব চ' গাইজ আজিলৈ এইখিনিয়ে বাই বাই আল্লাহ হাফিজ